নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ এছএন স্পকেন চেনেলটোলৈ স্বাগতম জনালোঁ। আজি যেহেতু আমাৰ আসাম পুলিচে হওক বা কামাণ্ডোসকলে হওক, গেট ফ'ৰসকলে হওক, ৰিজাল্ট দিয়া আজি মোটামুটি বহুত দিন হৈ গ'ল। তাৰ যিহেতু এতিয়া আমাৰ বৰ্তমান এপইণ্টমেণ্ট লেটাৰ দিবলৈ বাকী আছে। যিহেতু মোক বহুতে ফোন কৰি সুধিছে যে এপইণ্টমেণ্ট লেটাৰ কেতিয়া দিব, তুমি কিবা আপডেট গম পোৱা নেকি? যিহেতু আমি তেনেকৈ একো গম পোৱা নাছিলোঁ। যিহেতু কালি মই এটা ভিডিঅ' পাইছিলোঁ, তাত মানে CM ছাৰে কৈছে যে আমাৰ এপইণ্টমেণ্ট লেটাৰ কেতিয়া দিব তাৰ ডেট উল্লেখ কৰিছে। সেয়েহে CM ছাৰে কি মানে কেনেকৈ বুজাই দিছিলে কেতিয়া ডেট মানে এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন কৰিব, তাৰে ভিডিঅ'টো মই তোমালোকক দেখাম বুলি ভাবিছোঁ। তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকা। আৰু তোমালোকে গম পাইছে যিসকলৰ ৰিজাল্ট ভাল হৈছে আৰু যিসকলৰ ৰিজাল্ট ভাল হৈছে তোমালোকে গম পাইছে আৰু কেনেকুৱা গেট ফ'ৰত কিমানে পাইছে, ধৰক কামাণ্ডোত আৰু ABUB সকলো যিমান পোষ্ট আছিলে সকলোৱে চাকৰি পাই থৈছে। এতিয়া লাষ্ট ষ্টেপ যিহেতু এপইণ্টমেণ্ট লেটাৰ, তাৰপিছত হৈছে জইনিং। সেয়েহে CM ছাৰে এপইণ্টমেণ্ট লেটাৰ দিব, কি তাৰিখে দিব উল্লেখ কৰা আছে। ভিডিঅ'টো চাবা শেষলৈকে। আৰু এপইণ্টমেণ্ট লেটাৰ পিছত তোমালোকে এপইণ্টমেণ্টৰ উল্লেখ থাকিব, জইনিং ডেটটো। সেয়েহে তোমালোকে ভিডিঅ'টো শেষলৈকে চোৱা। আৰু আজিলৈ ইমানে, ধন্যবাদ। আমি 10 তাৰিখৰ আগতে এপইণ্টমেণ্ট হৈ যাব। মই কালি পৰহি দিনটো দি আছোঁ। পুলিচ ওলালে নহ'ব, কামাণ্ডো লাগিব।